বহাগৰ উৰুকাৰ দিনা যি সমজুৱাকৈ মাছ মৰা যি পৰম্পৰা, সেই পৰম্পৰা এই মুহূৰ্তত আমি দেখুৱাবৰ বাবে নগাঁৱৰ সোণাই বিলৰ পাৰত আমি উপস্থিত আছোঁ। আমি পৰিৱেশ ND24 দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে গাঁৱৰ যিসকল ডেকা গাভৰু যিসকল লোক আছে, সেই লোকসকলে এনেদৰে পল জাকৈ জুলুকি লৈ তেওঁলোকে যি সমূহীয়াকৈ যি মাছ মৰা যি পৰম্পৰা, সেই পৰম্পৰা তেওঁলোকে অব্যাহত ৰাখিছে। আৰু এই মুহূৰ্তত আমি সোণাই বিলৰ পাৰৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ, কোনোৱে যদি প্ৰকাণ্ড ৰৌ, ঢেকেৰা, বৰালি তেওঁলোকে মাছ পাইছে, কোনোৱে আকৌ পুঠি খলিহনা তেনেধৰণৰ মাছ তেওঁলোকে পাইছে। কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে পৰম্পৰাগত যি মৎস্য চিকাৰ, সেই মৎস্য চিকাৰ এই মুহূৰ্তত এয়া প্ৰায় 16খনকৈ গাঁৱৰ ৰাইজে তেওঁলোকে একেলগে সমূহীয়াকৈ মৎস্য চিকাৰ কৰিছে। আমি সোণাই বিলৰ পাৰৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত আমি যিহেতু ইয়াৰে যিসকল ৰাইজ তেওঁলোকে মৎস্য চিকাৰৰ বাবে আহিছে, আমি তেওঁলোকৰ লগত কথা পাতিম। খুৰা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই যিটো পৰম্পৰা, কি ক'ব? আপোনালোকে আহিছে একেলগে সমূহীয়াকৈ মাছ মাৰিব, মৎস্য চিকাৰ কৰিছে, ইতিমধ্যে বহু ব্যক্তিয়ে মৎস্য চিকাৰ কৰিছে, মাছ পাইছে, আপুনিও আহিছে। ক'ৰ পৰা আহিছে আপুনি? মই শিমলুগুৰিৰ পৰা আহিছোঁ, মৰিগাঁও ডিষ্ট্ৰিক্ট শিমলুগুৰিৰ পৰা আহিছোঁ। কেনেকুৱা লাগে এনেদৰে? এইটো আচলতে পৰম্পৰা বহুত আনন্দৰ। আমাৰ এটা আগতে মই দীঘলী বিলখন, সেই দীঘলী বিলখন এতিয়া আপোনাৰ পিতেৰে নধৰা হৈছে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ সেই দীঘলী বিলখন চৰকাৰে তেওঁলোকৰ নিয়ন্ত্ৰণলৈ নি চাফা কৰি প্ৰতি বহাগৰ উৰুকাত আমি মাৰিব পাৰোঁ, এয়া ক'ব। আমি পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে পৰম্পৰাগত যি মৎস্য চিকাৰ, সেই মৎস্য চিকাৰত এনেদৰেই ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। জাকৈ জুলুকি লৈ তেওঁলোকে পৰম্পৰাগত মৎস্য চিকাৰত নামি পৰিছে। আৰু যিহেতু পুৱা ভাগত বতৰে কিছু বিধি পথালি দিছিলে, কিন্তু বৰ্তমান সময়ত বতৰ ভাল হোৱাৰ লগে লগেই তেওঁলোকে মৎস্য চিকাৰত নামিছে। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান যদি আগুৱাই আহে। আপুনি কি মাছ পালে? মই আৰি মাছ পাইছোঁ। আৰি কি ক'ব? এনেদৰে সমূহীয়াকৈ মৎস্য চিকাৰ কৰিছে উৰুকাৰ দিনা, যি পৰম্পৰাগত মৎস্য চিকাৰ, ৰাইজ একেলগে ওলাই আহিছে, আপুনিও আহিছে, কি ক'ব? কি ক'ম আৰু, এইটোতো আমাৰ আনন্দ আৰু বিহুৰ আনন্দ। বিশেষ আমাৰ মাছ মৰাটোৱেই, উৰুকা বুলি এসাঁজ মাছ মাৰি খাব বিচাৰে। কিন্তু এটাই অনুৰোধ, আমাৰ কিছুমান বিল এনেকুৱা হৈ গৈছে, ৰাইজৰ মাৰ অসুবিধা হৈ যায়, পিটবোৰ পৰিষ্কাৰ কৰিব পৰা নাই। আৰু আজি 4-5 বছৰ হৈ গ'ল দীঘলী বিলখনো শেষ কৰি পেলালে, পিঠে পুতি পেলাইছে। কিন্তু ডাঙৰ 4 বছৰ আগত 8-10 কেজি চাইজৰ ঢেকেৰাও পৰিছে। গতিকে আপোনালোকৰ জড়িত অনুৰোধ জনাইছোঁ যাতে সেই বিলখন পৰিষ্কাৰ কৰি দিয়ক, ৰাইজক সুবিধা কৰি দিয়ক। এই সোণাই বিলত কি মাছ পাইছে ৰাইজে? ইয়াত আপোনাৰ বৰালি পৰে, কাঢ়ি পৰে, শাল পৰে, আৰু আমাৰ লোকেল মাছো বহুত কান্ধুলি চান্ধুলি এনেকুৱা পোৱা যায়। পাইছে আজি 10-12টা ডাঙৰ শাল পৰিছে, বৰালিও পৰিছে, আৰু আছে আগত আৰু পাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰ পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ। এয়া হৈছে সমূহীয়া যি মৎস্য চিকাৰ, সেই মৎস্য চিকাৰত অংশগ্ৰহণ কৰিছে ৰাইজে। আৰু এয়া আমি সোণাই বিলৰ পাৰৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। আৰু এয়া মৎস্য চিকাৰৰ যি পৰিৱেশ আমি পোনপটীয়াকৈ দৰ্শকসকলক দেখুৱাইছোঁ। এয়া হয়তো প্ৰকাণ্ড এটা মাছ তেওঁলোকে পলত ধৰিবলৈ সক্ষম হৈছে। এয়া আমি পোনপটীয়াকৈ ND24 দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। সোণাই বিলৰ পাৰৰ পৰা আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ। আমি পোনপটীয়াকৈ পৰিৱেশ দেখুৱাইছোঁ। এয়াই হৈছে বহাগৰ উৰুকাৰ যি পৰম্পৰাগত যি মৎস্য চিকাৰ, সেই মৎস্য চিকাৰ কৰা পোনপটীয়াকৈ আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ। এয়া প্ৰকাণ্ড এটা শাল মাছ পাইছে, আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ, এয়া প্ৰকাণ্ড এটা শাল পাইছে। আমি মন্তব্য ল'বলৈ বিচাৰিম। এয়া প্ৰকাণ্ড এটা শাল, এয়া সোণাই বিলত সমূহীয়াকৈ যি মৎস্য চিকাৰ কৰিছে, মৎস্য চিকাৰ কৰি এয়া শাল মাছ পাইছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, উৰুকাৰ নিশা যিহেতু একেলগে এসাঁজ খাব, এয়া সমূহীয়া যি মৎস্য চিকাৰ, এই যিটো আনন্দ, কি ক'ব? ধুনীয়া আনন্দ। আপুনি কি মাছ পাইছে? আৰি এটা, শাল এটা। আৰি এটা, শাল এটা। এয়া কিমান হ'ব ওজন? এইটোতো প্ৰায় 1.5 কেজি হৈ যাব। 1.5 কেজি, 2 কেজি ওচৰা-ওচৰি আৰু হৈ গ'ল, এমাজি হৈ গ'ল। এয়াই হৈছে উৰুকাৰ আনন্দ। আৰু যিহেতু অসমীয়াৰ বাপতিসাহোন বহাগৰ আজি উৰুকা, আৰু উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবৰ বাবে এনেদৰেই সমূহীয়াকৈ যি মৎস্য চিকাৰ কৰা যি পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে তেওঁলোকে পুৱা ভাগত আহি সমূহীয়াকৈ সোণাই বিলত তেওঁলোকে মৎস্য চিকাৰ কৰে। আমি পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ। এয়াই হৈছে অসমীয়াৰ আনন্দ, অসমীয়াৰ ফূৰ্তি। আৰু এয়াই এনেদৰেই উৰুকাৰ দিনা যি পৰম্পৰাগত মৎস্য চিকাৰ কৰা দেখিবলৈ পোৱা গৈছে।
প্ৰায় 15খনকৈ অধিক গাঁৱৰ ৰাইজে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।